আমাৰ খানাপাৰাত অৱস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান অৰ্থাৎ য'ত নেকি আমি পঞ্চায়তৰ প্ৰতিনিধিকে আদি কৰি বিষয়া কৰ্মচাৰীসকলক আমি প্ৰশিক্ষণ দিওঁ আৰু সেই প্ৰশিক্ষণ দিয়া কেন্দ্ৰটি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেটে ইতিমধ্যে প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱাৰ নামত নামাকৰণ কৰিছিলে। আমি আজি অতি আনন্দিত এই গোলাপ বৰবৰুৱা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আমি আজি 100খন বিচনাযুক্ত এক মহিলা প্ৰশিক্ষাৰ্থী নিবাসৰ আমি কাম আজি আৰম্ভ কৰিছোঁ আৰু এই নিবাসত প্ৰায় 8 কোটি 54 লাখ টকা ব্যয় সাপেক্ষে এইটো আমি নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিছোঁ। 100 গৰাকী মহিলাই সুন্দৰকৈ থকা মেলাৰ লগতে তেওঁলোকৰ কাৰণে ডাইনিঙৰ ব্যৱস্থা থাকিব বা অত্যাধুনিক যি ব্যৱস্থা থাকিব এনেকুৱা ব্যৱস্থাযুক্ত দুটা প্ৰতিষ্ঠান ভাৰত চৰকাৰে আগবঢ়াইছিলে। এটা হৈছে উত্তৰ প্ৰদেশত আৰু এটা হৈছে আমাৰ অসমত। আৰু যাৰ কাৰণে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ বলিষ্ঠ নেতৃত্বৰ বাবে আমি আজি এই ভৱন বা এই আৱাস আমি আজি পাবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।